এতিয়া আমাৰ প্ৰতিটো আমাৰ বুথত আমাৰ ইতিমধ্যে আমি যোৱাৰ প্ৰস্তুতি কৰিছোঁ। প্ৰতিখন VCDCত কমিটি হৈ গ'ল, প্ৰতিখন VCDCত আমি গৈছোঁ। আমাৰ সুখৰ খবৰ যে আমাৰ এই 25ৰ শেষৰ দিনাখনে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ অসম দৰ্শনৰ জৰিয়তে 3খন নামঘৰ চেংচন দিছে আৰু চেংচন লেটাৰবিলাক আমি প্ৰত্যেকটা VCDCত যাই বিতৰণ কৰিছোঁ। মানুহখিনি খুব আনন্দিত যে নতুন বছৰে আমাৰ নতুন ৰেঙনি আনি দিছে আৰু তাৰপৰা মানুহখিনি বুজিয়ে পাইছে যে এইবাৰ নতুনকৈ সৃষ্টি হয় মানুহ সমষ্টিত বিধায়ক আপুনি কোন এইটোতো আমাৰ ৰাজনীতিৰ কথা জানে আপোনালোকে যে আমি লাগি থাকোঁ আমাৰ ফাইনেল মেটছখন হ'ল নিৰ্বাচন খেলিম বুলি প্ৰস্তুত হৈ আছোঁ। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় ৰাজ্যিক কমিটি আমাৰ টিকটটো দিব লাগিব, টিকটটো দিলে নিৰ্বাচন খেলিম। ভৱানী প্ৰসাদৰ পৰা খেলা সম্ভাৱনা আছে নেকি? নাই, এতিয়া আমাৰ আপোনালোকে জানেই ক'ত দেই ক'ব নোৱাৰে, কাৰণ সৰ্বানন্দ সোণোৱাল আমাৰ মুখ্যমন্ত্ৰী ক'ৰ পৰা হৈছিল মাজুলী, এতিয়া MP ক'ৰ পৰা হৈছিল ডিব্ৰুগড় সমষ্টি, এতিয়া আগতে MP ক'ৰ পৰা হৈছিল লখিমপুৰ সমষ্টি। গতিকে আমাৰ য'ত দিয়ে আমি এজন সৈনিক আৰু তাতেই যুদ্ধ কৰিবলৈ আমি প্ৰস্তুত। যেনে কাশ্মীৰত যুদ্ধ হ'ল তাকে নিলে, পৰহি ঝাৰখণ্ডত হ'ল তাকে নিলে। আমি কেৱল বন্দুকটো লৈ ৰেডি যে আমাক যুদ্ধ ঘোষণা কৰ, আমি আছোঁ। আপুনি কোনটো সমষ্টিত খেলিব বুলি আশা কৰিছে এইবাৰ? মইতো মানৱ সমষ্টি বুলিয়ে মোক মুখ্যমন্ত্ৰী বাবুয়ে কৈছে, মানৱ সমষ্টি কাম কৰি আছোঁ। য'তে দে য'তে খেলিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।